Don't put all your eggs in one basket. এটা বাস্কেটতে বা এটা পাচিতে আটাইকেইটা কণী আপুনি কেতিয়াও নথব। এই কথাষাৰ কোনে কৈছিলে? লিজেণ্ডাৰী ইনভেষ্টৰ ৱাৰেন বাফেট সাহেবে কৈছে যে আপুনি যেতিয়া ইনভেষ্ট কৰিব তেতিয়াহ'লে প্ৰপাৰ এছেট এলোকেশ্যন কৰিব লাগিব। সো এই কথাষাৰৰ মিনিংটো হ'ল সেইটোৱে যে আপুনি প্ৰপাৰ এছেট এলোকেশ্যন কৰিহে ইনভেষ্টমেণ্ট কৰিব লাগিব। কিয়? কাৰণ তেওঁ যে এক্সাম্পল দিছে কণীকেইটাৰ, তাৰমানে আপুনি যদি একেটা পাচিতে আটাইকেইটা কণী থৈ দিয়ে, কিবা কাৰণত পাচিটো যদি পৰি যায় আটাইকেইটা কণী ভাঙি যাব পাৰে। সো সেইটো নকৰি পেলাই আপুনি যদি বেলেগ বেলেগ পাচিত কণীকেইটা থৈ দিয়ে, কিবা কাৰণত এটা পাচি যদি পৰিও যায় আনকেইটা পাচিত থকা কণীকেইটা সুৰক্ষিত হৈ থাকিব, নহয়নে? ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো একেবাৰে একে। যদি আপুনি অকল একে ধৰণৰ এছেট ক্লাছতে গোটেইখিনি পইচা লগাই দিয়ে, কিবা কাৰণত মাৰ্কেট যদি ক্ৰেশ হৈ যায় আপোনাৰ পইচা ডুবি যাব পাৰে। সো সেইটো নকৰি পেলাই আপুনি ধৰি লওক অলপ পইচা ইকুইটিত লগাই দিলে, অলপ পইচা আপুনি গোল্ডত লগাই দিলে, অলপ পইচা আপুনি বণ্ডত লগাই দিলে, বা অলপ পইচা আপুনি ৰিয়েল এষ্টেটত যদি লগাই দিয়ে, কিবা কাৰণত ইকুইটি মাৰ্কেট ক্ৰেশ হ'লে গোল্ড বা বাকীকেইটা এছেট ক্লাছে সেইখিনি চম্ভালিব পাৰিব। ঠিক আছে? সো আজিৰ ভিডিঅ'টোত আমি ইয়াৰে ওপৰত সবিশেষ আলোচনা কৰিম। এছেট এলোকেশ্যন কি হয়, কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। The art of asset allocation. Invest smarter, not harder. So আজিৰ ভিডিঅ'টো বহুতখিনি ইণ্টাৰেষ্টিং হ'ব, গতিকে স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আমাৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপডেটছ এছএমএছ বাই ডক্টৰ ৰাজীৱ এলভি। আচ্ছা, আগে আমি জানি লওঁ এছেট এলোকেশ্যন কি হয়, তাৰপিছত আমি জানিম এছেট এলোকেশ্যন কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে। যদি আপুনি ভালদৰে এছেট এলোকেশ্যন কৰিব পাৰিছে তেতিয়াহ'লে আপোনাৰ ইনভেষ্টমেণ্টখিনি খালি সুৰক্ষিত থকাই নহয়, কেপিটেলো গ্ৰ' কৰিব, কেপিটেল এপ্ৰিচিয়েট হ'ব। সো এছেট এলোকেশ্যন ইজ ইকুৱেল টু বেকবোন অফ ছাকচেছফুল ইনভেষ্টিং। আৰু যদি আপুনি এছেট এলোকেশ্যন নাজানে তেতিয়াহ'লে এই যে প্ৰথমতে যে উদাহৰণটো দিলোঁ, কণী আপুনি একেটা বাস্কেটতে থৈ দিছে, কিবা কাৰণত যদি বাস্কেটটো পৰি যায় তেতিয়াহ'লে আটাইকেইটা কণী ভাগি থাকিব। ঠিক আছে? সো এছেট এলোকেশ্যন কি হয় আগে আমি জানি লওঁ, ইয়াৰ ডেফিনেশ্যনটো কি, তাৰপিছত কিয় কেনেকৈ কৰিব লাগে আৰু ইয়াৰ ইম্পৰ্টেঞ্চটো মই ৰিয়েল লাইফ উদাহৰণ দি পেলাই দেখাম কিয় এছেট এলোকেশ্যন ইমান এছেঞ্চিয়েল। ঠিক আছে? সো এছেট এলোকেশ্যন মানে কি? ডিভাইডিং ইয়ৰ ইনভেষ্টমেণ্ট এমং ডিফাৰেণ্ট এছেট ক্লাছেছ। এছেট ক্লাছ মানে কি কি? যেনেকৈ ইকুইটিজ বা ষ্টক, বণ্ড, ফিক্সড ইনকাম। বণ্ড মানে তো গমেই পায়, কৰ্পৰেট বণ্ড যে আছে, ডিবেঞ্চাৰ বণ্ড বা জি-চেক আছে, গভৰ্ণমেণ্ট বণ্ডো আছে। তাত আপুনি ফিক্সড ৰিটাৰ্ণ পাব 7-8%, 6%, এইটো ভেৰি কৰে RBI ৰেপো ৰেটৰ ওপৰত। ৰিয়েল এষ্টেট, মাটি বাৰী, গোল্ড বা কমোডিটি বা আপুনি চিলভাৰতো থ'ব পাৰে। কেছ অৰ কেছ ইকুইভেলেণ্ট, কেতিয়াবা আপুনি অলপ চলপ কেছ হাতত ৰাখিব লাগে, যেতিয়া অপৰচুনিটি পায় তেতিয়া কেছখিনি ভৰাই দিব লাগে। ঠিক আছে? যেনেকৈ কৰোণাৰ ফলৰ সময়ত যদি আপোনাৰ হাতত কেছ থাকিলে হয়, সেইখিনি পইচা এতিয়া চাওক কিমান ধুনীয়া ৰিটাৰ্ণ দিলে হয়। ঠিক আছে? গতিকে এছেট এলোকেশ্যন ইজ মাষ্ট। যদি সঁচাকৈ আপুনি কেপিটেল গ্ৰ' কৰিব বিচাৰিছে তেতিয়াহ'লে এছেট এলোকেশ্যন কৰিবই লাগিব। সো এছেট এলোকেশ্যন কিয় ইমান ইম্পৰ্টেণ্ট চাওক, ইয়াত মই কেইটামান ৰিজন দেখাইছোঁ। ৰিস্ক মেনেজমেণ্টটো গমেই পাইছে, যেনেকৈ মই কণীৰ উদাহৰণটো দিলোঁ। যদি এছেট এলোকেশ্যন কৰে, বেলেগ বেলেগ জেগাত আপুনি পইচাখিনি থৈ দিছে, কিবা কাৰণত এটা এছেট ক্লাছ যদি ডাউন চাইকেলত থাকে আনকেইটা এছেট ক্লাছে সেইখিনি ভৰপাই কৰিব। ঠিক আছে? সো ৰিডিউচেছ ৰিস্ক বাই ডাইভাৰ্চিফিকেশ্যন। আৰু যদি আপুনি ইনভেষ্টটো কৰি আছে অকল ইকুইটিত, তথাপিও আপুনি অকল ছিংগল ষ্টক এটাতে গোটেইখিনি পইচা লগাই নিদিব, আপুনি বেলেগ বেলেগ ইকুইটি বাছি লওক, বেলেগ বেলেগ ষ্টক বাছি লৈ পেলাই পইচাখিনি আপুনি ভগাই দিব। সো যেতিয়া ডাইভাৰ্চিফাই কৰিব, কিবা কাৰণত এটা কোম্পানী যদি ডুবিও যায় বা দুটা কোম্পানী ডুবিও যায়, বাকীখিনি আপোনাৰ ইকুইটিয়ে সেইখিনি ভৰপাই কৰিব, আৰু ভৰপাই কৰাই নহয় তাতকৈ ভাল ৰিটাৰ্ণো দিব। ঠিক আছে?
অপটিমাইজিং ৰিটাৰ্ণ বেলেঞ্চেছ ৰিস্ক এণ্ড ৰেৱাৰ্ড। চ' যদি ধৰি লওক আপুনি এজন কনজাৰভেটিভ ইনভেষ্টৰ হয়, তেতিয়াহ'লে গোটেইখিনি পইচা কেতিয়াও আপুনি অকল ইকুইটিত লগাই নিদিব, কিছুমান আপুনি বণ্ডত লগাই দিব পাৰে, গোল্ডত লগাই দিব পাৰে বা চিলভাৰত লগাই দিব পাৰে। চ' এলাইন উইথ ইয়ৰ গ'ল, মেচেছ ইয়ৰ ইনভেষ্টমেণ্ট গ'ল এণ্ড ৰিস্ক টলাৰেঞ্চ। চ' যদি আপুনি বহুত ৰিস্ক টলাৰেঞ্চ আপোনাৰ কম, তেতিয়াহ'লে আপুনি ছেফ ইনভেষ্টমেণ্ট কিছুমান চাব লাগিব, যেনেকৈ গ'ল্ড চিলভাৰ ল'ব পাৰে বা বণ্ড ল'ব পাৰে। আৰু যদি আপুনি অলপমান ৰিস্কি মানে ৰিস্ক টেকিং ইনভেষ্টৰ হয়, তেতিয়াহ'লে আপুনি ইকুইটি চাব পাৰে, বা আজিকালিতো বহুত অপশ্যন আছে, AIF আছে, অল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ড, তাতো লগাব পাৰে, কিন্তু তাৰ কাৰণে অলপমান বেছি পইচা লাগিব। আৰু চ' মানুহৰ কিছুমান শ্বৰ্ট টাৰ্ম গ'ল থাকে, লং টাৰ্ম গ'ল থাকে। চ' সকলোবোৰ গ'লৰ কাৰণে একেধৰণৰ এছেট ক্লাছ কেতিয়াও হ'ব নোৱাৰে। চ' যদি লং টাৰ্ম হয়, তেতিয়াহ'লে ইকুইটি প্ৰিফাৰ কৰিব লাগিব, শ্বৰ্ট টাৰ্ম হ'লে ডেট বা গ'ল্ড এনেকুৱা কৰিব পাৰে। ঠিক আছে। চ' ৰিডিউচেছ ইম'চনেল ডিচিশ্যন, হেল্পছ ইউ টু ষ্টে ইনভেষ্টেড ডিউৰিং মাৰ্কেট আপছ এণ্ড ডাউন। চ' যদি মাৰ্কেট আপ ডাউন হৈ থাকে, ডেফিনেটলি আপোনাৰ কলিজাটো ধপধপনি বাঢ়িব, নহয়নে? গতিকে যদি আপুনি এছেটখিনি বেলেগ বেলেগ জেগাত থৈ দিয়ে, তেতিয়াহ'লে সেইটো নোহোৱা হৈ যাব। কাৰণ কি, আপুনি জানে যে মই ইকুইটিত থৈছোঁ মানে লং টাৰ্ম বুলি ভাবিছোঁ, মাৰ্কেটটো শ্বৰ্ট টাৰ্মত এনেকুৱা ভলেটাইল হয়, গতিকে মই ইমান টেনশ্যন নলওঁ আৰু। ঠিক আছে। গতিকে এছেট এল'কেশ্যন কৰিলে আপোনাৰ ইম'চনেল ডিচিশ্যনবিলাক নোহোৱা হৈ যায়। কাৰণ কি, যদি আপুনি ধৰি লওক প্ৰপাৰ এছেট এল'কেশ্যন নকৰে, মাৰ্কেট ডাউন হৈ গ'ল, আপুনিতো ভয় খাব, পেনিক কৰিব, আৰু আপুনি আপোনাৰ গোটেইখিনি ষ্টক হয়তো বিক্ৰী কৰি দিব পাৰে। ঠিক আছে, হুইচ ইজ আ ৰং ডিচিশ্যন। তাৰপিছত টেক্স এফিচিয়েঞ্চি কেন হেল্প মিনিমাইজ ইয়ৰ টেক্স বাৰ্ডেন। এতিয়া চাওক, আপোনাৰ বোলে 20-25 লাখ টকা ছেভিং একাউণ্টত আছে, ঠিক আছে, আৰু ছেভিং একাউণ্টতো আপোনালোক জানে তাত 2.5% 3% মানৰ ইণ্টাৰেষ্ট পায়। চ' যদি পইচাখিনি তাতে থাকে, 25 লাখ বা 30 লাখ টকা তাতে থাকে, প্ৰত্যেক বছৰেতো আপুনি তাৰ পৰা ৰিটাৰ্ণ পাব, 2.5%-এ ধৰিলোঁ। চ' এই এমাউণ্টখিনি ৰিটাৰ্ণ মানে ইণ্টাৰেষ্টখিনি যদি 10,000 ওপৰত হয়, তাৰ ওপৰততো আপুনি টেক্স দিব লাগিব, আৰু এই টেক্সটো আপুনি প্ৰত্যেক বছৰে দিব লাগিব। ঠিক আছে, যিমান দিনলৈকে আপুনি ইণ্টাৰেষ্ট পাই থাকিব, একাউণ্টখিনি পইচাখিনি একাউণ্টত থাকিব, তেতিয়ালৈকে আপুনি টেক্স দি থাকিব লাগিব। কিন্তু সেইটো নকৰি পেলাই যদি আপুনি সেই পইচাখিনি আপুনি ডেট মাৰ্কেটত লগাই দিয়ে বা বণ্ড কিনি থৈ দিয়ে, তাত আপুনি যেতিয়া ৰিডিম কৰিব তেতিয়াহে টেক্সটো দিব লাগিব। গতিকে এছেট এল'কেশ্যনৰ এইবিলাক কিছুমান সুবিধা আছে, সেইকাৰণে আমি এছেট এল'কেশ্যন কৰিব লাগে। ঠিক আছে। হাউ টু ডিচাইড ইয়ৰ এছেট এল'কেশ্যন, এইটো চবতছে ডাঙৰ কুৱেশ্যন হয়। এছেট এল'কেশ্যন আপুনি কেনেকৈ কৰিব, মানে হাউ টু ডিচাইড, কিহৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি এছেট এল'কেশ্যন কৰিব। চ' 1 নম্বৰ কথা, আপুনিতো ৰিস্ক টলাৰেঞ্চটো জানিব লাগিব, নিজৰ ৰিস্ক টলাৰেঞ্চ। যদি আপুনি এজন ৰিস্ক এভাৰ্ছ ইনভেষ্টৰ হয়, মানে আপুনি বেছি ৰিস্ক ল'ব নাজানে, নোৱাৰে, তেতিয়াহ'লে আপুনি অলপমান ছেফ ইনভেষ্টমেণ্ট চাব লাগিব। ঠিক আছে। যদি আপুনি ইকুইটি মাৰ্কেটতো লগায়, ইকুইটি মাৰ্কেটত লগালে আপুনি অলপমান ভাল ষ্টক, ভাল ইন দ্য চেন্স ব্লু চিপ টাইপ ষ্টকত আপুনি ইনভেষ্ট কৰিব লাগিব। লাৰ্জ কোম্পানী যোনবিলাক অতি সহজে মানে বন্ধ হৈ নাযায়, বা মাৰ্কেট যেতিয়া কাৰেকশ্যন হয়, সেইবিলাক কোম্পানী অলপ কমকৈ কাৰেকশ্যন হয়। ঠিক আছে। চ' সেইকাৰণে আপুনি আগে নিজৰ ৰিস্ক টলাৰেঞ্চটো জানিব লাগিব। ঠিক আছে, সেইটো হিচাপে আপুনি এছেট এল'কেশ্যনটো কৰিব লাগিব। ডিফাইন ইয়ৰ ফাইনেন্সিয়েল গ'ল এণ্ড টাইম হৰাইজন। চ' যদি আপোনাৰ শ্বৰ্ট টাৰ্ম কিবা ফাইনেন্সিয়েল গ'ল থাকে, যেনেকৈ আপুনি গাড়ী এখন ল'ব বিচাৰিছে, তাৰ ডাউন পে'মেণ্ট দিব বিচাৰিছে, বা 2 বছৰ পিছত হয়তো আপোনাৰ ল'ৰা ছোৱালী কলেজত যাব, তেতিয়া হয়তো এটা মোটা এমাউণ্টৰ প্ৰয়োজন হ'ব, তাৰ কাৰণে আপুনি পইচা গোটাই আছে। চ' সেইখিনি পইচা যদি আপুনি ইকুইটিত লগাই দিয়ে, আৰু কিবা কাৰণত যদি মাৰ্কেট ক্ৰেছ হৈ যায়, তেতিয়াহ'লেতো সৰ্বনাশ হৈ যাব, নহয়নে? চ' ইন ডেট কেছ আপুনি হয় বণ্ডত লগাব লাগিব, বা আপুনি ডেট মিউচুৱেল ফাণ্ডত লগাব পাৰে। ঠিক আছে, বা ফিক্সড কৰি থৈ দিব 2 বছৰ 3 বছৰৰ কাৰণে। ৰিভিউ এণ্ড ৰিবেলেঞ্চ ৰেগুলাৰলি। চ' যেতিয়া আপুনি প্ৰপাৰ এছেট এল'কেশ্যন কৰি থ'ব ন, তেতিয়া কিন্তু আপোনাৰ এছেটৰ যোনটো প্ৰপৰ্শ্যন থাকে, সেইটো চেঞ্জ হৈ থাকিব, মাৰ্কেট চাইকেল অনুযায়ী আপোনাৰ এছেট এল'কেশ্যনটো চেঞ্জ হৈ থাকিব। ঠিক আছে।
গতিকে মাজে মাজে আপুনি ৰিভিউ কৰিব লাগিব আৰু ৰিবেলেঞ্চ কৰিব লাগিব কোনবা হয়তো এসেট ক্লাছৰ আপোনাৰ পোৰ্শনটো বাঢ়ি যাব সো তাৰ পৰা উলিয়াই পেলাই য'ত কমিছে তাত সোমাব লাগিব ঠিক আছে সো এইবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি এসেট এলোকেশন কৰিব লাগিব সো ইয়াতে মই এটা স্যাম্পল উদাহৰণ দিছো আপুনি কেনেকে এসেট এলোকেশন কৰিব এটো একদম হাৰ্ড এন্ড ফাস্ট ৰুল নহয় কিন্তু এটা মই স্যাম্পল উদাহৰণে দিছো সো যদি আপোনাৰ ধৰি লওক 1 লাখ টকা আছে বা 10 লাখ টকা আছে তাৰে আপুনি 60% মান ইকুইটিত লগাব পাৰে 30% মান বন্ডত লগাব পাৰে আৰু 10% মান গোল্ডত লগাব পাৰে বা অলপমান ক্যাশত থৈ দিব যেতিয়া মাৰ্কেট ক্র্যাশ হ'ব তেতিয়া হয়তো হেখিনি পইচা উঠাই পেলাই আপুনি ইকুইটিত লগাব পাৰে ঠিক আছে সো মই ইয়াতে এটা আপোনালোকক উদাহৰণ দিও কিয় এসেট এলোকেশন কৰিব লাগিব একদম মানে ৰিয়েল লাইফ এটা উদাহৰণ দিও তেতিয়া হলে আপোনালোকে ভালদৰে বুজি পাব কিয় আমি এসেট এলোকেশন কৰিব লাগে ইয়াতে আপুনি দুডাল লাইন দেখা পাইছে ন দুডাল চাৰ্ট সো ইয়াৰে এডাল হল আপোনাৰ গোল্ড এইটো অৰেঞ্জ কালাৰৰ লাইনডাল আছে যে এইডাল হল আপোনাৰ গোল্ডৰ চাৰ্ট আৰু এইটো হল নিফটি চাৰ্ট ঠিক আছে সো এতিয়া আপুনি চাওক এইটো হল 2020 করোনা ফল সো আপনি যদি এইখিনি জায়গাত ধৰি লওক ষ্টকত বলে পুরা পোর্টফোলিও এটা বনাই দিলে 10 লাখ টাকার বলে আপনি পুরা স্টক কিনি দিলে এইখিনি জায়গাত তার পিছতে চাওক এনেকা ফল আৰম্ভ হল আপনার তো হার্ট অ্যাটাক আহি যাব নহয় নে তেতিয়া হয়তো আপনার পোর্টফোলিও ভ্যালুয়েশন 60% 70% ডাউন হৈ থাকিব পাৰে সো ইমান যদি ডাউন হয় ডেফিনেটলি আপোনাৰ কলিজাৰ ধপধপনি বাঢ়িব আপুনি প্যানিক কৰিব আৰু আপুনি মার্কেটৰ পৰা ওলাই যাব পাৰে ঠিক আছে তো কিন্তু এইখিনিতে ইন্টারেস্টিং চাওক গোল্ডৰ প্ৰাইস চাওক গোল্ডৰ প্ৰাইস কিন্তু হেখিনি সময়ত বাঢ়িছে ঠিক আছে আৰু অকল করোনাৰ সময়তে নহয় আপনি সেপ্টেম্বৰ 2024 তেতিয়াৰ পৰা নিফটিত কিন্তু কারেকশন আৰম্ভ হৈছে কিন্তু এইপিনে চাওক গোল্ড আকৌ তেতিয়াৰ পৰা ৰেলি কৰা আৰম্ভ কৰিছে সো জেনাৰেলি গোল্ড আৰু মার্কেট অলপমান উল্টা ডিরেকশনত মুভ কৰে সো এটো সদায় হসা নহয় কিন্তু মোস্ট অফ দা টাইম তেনেকুৱা হয় সো যদি আপনি এসেট এলোকেশন কৰে প্রপার এসেট এলোকেশন ধৰি লওক আপনি 10% বা 20% মান গোল্ডত লগাই দিলে সো বাকি 80% বা 70% যদি আপনার ভ্যালুয়েশন কমিও থাকে কিন্তু গোল্ডৰ যেতিয়া ৰিটাৰ্ণ চাব তেতিয়া আপোনাৰ মনত অলপমান ভাল লাগিব ঠিক আছে সো যদি এনেকুৱা কৰে তেতিয়া হলে আপোনাৰ পোর্টফোলিওটো ব্যালেন্স হৈ থাকে কেতিয়াবা মার্কেট তললে আহিব গোল্ড ওপৰলে যাব কেতিয়াবা গোল্ড তললে আহিব মার্কেট ওপৰলে যাব আৰু মই ইয়াত জাস্ট গোল্ড আৰু নিফটিৰে উদাহৰণ দিছো নট নেসেসারি আপনি অকল গোল্ড কিনিব লাগিব আপনি বেলেগ বেলেগ বন্ড কিনিব পাৰে বা মিউচুয়াল ফান্ডও কিনিব পাৰে বা যদি বেছি পইচা আছে আপনি রিয়েল এস্টেটত লগাই দিয়ক ঠিক আছে সো এনেকে আপনি সদায় এসেট এলোকেশন কৰিব লাগিব যেতিয়া ইনভেস্ট কৰে আৰু এসেট এলোকেশন কৰি পেলাই বহি থাকিলে নহব আপনি মাঝে মাঝে হেতু ৰিভিউ আৰু ৰিবেলেন্সও কৰিব লাগিব যেতিয়া মার্কেট ওপৰলে যাব না তেতিয়া আপোনাৰ ইকুইটি ভ্যালুয়েশনটো বাঢ়ি যাব ঠিক আছে ষ্টকৰ হয়তো ইয়াতে 60% আছে হেতু হয়তো 70% হৈ যাব সো তেতিয়া হয়তো মানে কি ডেফিনেটলি এটো কমিব বন্ডটো 20% হৈ যাব তেতিয়া আকৌ হেতু আপনি রিবেলেন্স কৰি পেলাই ইয়াৰ হয়তো 70 পৰা 10% উলিয়াই দিলে উলিয়াই পেলাই আপনি হেখিনি পইচা বন্ডত লগাই দিলে ঠিক আছে সো এনেকে আপনি এসেট এলোকেশন কৰিব লাগিব আৰু মাঝে মাঝে ৰিভিউ কৰিব লাগিব সো ফাইনাল টেক কি এসেট এলোকেশন ইজ দা ফাউন্ডেশন অফ স্মার্ট ইনভেস্টিং আপনি কিমান ভাল স্টক বিচাৰি উলিয়ায় দ্যাট ডাজন্ট ম্যাটার যদি আপনি ভাল রিটার্ন পাব বিচাৰিছে ভাল এসেট এলোকেশন কৰিবই লাগিব তেতিয়াহে আপোনাৰ রিটার্ন ভাল আহে ঠিক আছে অকল যে আপনি ভালদৰে স্টক এনালিসিস কৰিব জানে বুলি আপোনাৰ রিটার্ন বেছি আহিব হেতু গ্যারান্টেড নহয় আপনি প্রপার এসেট এলোকেশন কৰিলেহে আপোনাৰ রিটার্ন ভাল আহাৰ চান্স আছে protects and grow your wealth যেনেকে মই দেখালো গোল্ড আৰু নিফটিৰ চাৰ্টখন দেখিটো গমে পাইছে সো যেতিয়া কোনবা এটা এসেট ক্লাছৰ মানে ডিরেকশনটো উল্টা হয় উল্টা মানে ডাউনওয়ার্ড হয় তেতিয়া আনটো এসেট ক্লাছে আপনার ক্যাপিটাল খিনি ওপৰলে লৈ যাব ঠিক আছে হেল্প ইউ রিচ ইয়োর ফাইনান্সিয়াল গোল
যদি আপোনাৰ শৰ্ট টাৰ্ম গ'ল আছে তেতিয়াহ'লে ইকুইটিত নলগাব বা ষ্টকত নলগাব, আপুনি সেইখিনি পইচা হয়তো বণ্ড বা ফিক্সড ডিপজিট টাইপ কৰি দিব। যদি এনেকুৱা কৰে তেতিয়াহে ইন আ লং ৰান আপোনাৰ কি ক'ম ইনভেষ্টিং লাইফটো বিৰাটে ধুনীয়া হ'ব, স্মুথ হ'ব। ঠিক আছে, গতিকে এছেট এল'কেশ্যনটো কৰিবই লাগিব। আৰু এছেট এল'কেশ্যনকে নকৰাকৈ যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনাৰ কেপিটেল কেতিয়াও গ্ৰ' নহয়। ঠিক আছে, এণ্ড ফাইনেলি যদি আপুনি নিজে মিউচুৱেল ফাণ্ড বা ষ্টক বিচাৰি উলিয়াব বিচাৰিছে, ভাল ষ্টক বা ভাল মিউচুৱেল ফাণ্ড, তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ দুটা পাঠ্যক্ৰম আছে। এইটো হ'ল মিউচুৱেল ফাণ্ড, এইটো হ'ল ষ্টকৰ। ভাল ষ্টক কেনেকৈ বাছি উলিয়াব লাগে, ফাণ্ডামেণ্টেল এনালিচিছ কেনেকৈ কৰিব লাগে, এইটো পাঠ্যক্ৰমত পাব। আৰু নট নেচেচাৰী আপোনাৰ ফাইনেন্স বেকগ্ৰাউণ্ড হ'ব লাগিব, আপুনি যিকোনো বেকগ্ৰাউণ্ডৰ হ'লেও এই দুটা পাঠ্যক্ৰম ভালদৰে বুজি পাব। ঠিক আছে, চ' যিয়ে নহওক আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি পেলাই জনাব। আপোনালোকৰ সঁহাৰি পালে নথৈ আনন্দিত হ'ম।